নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই মৌজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ বিজেপিত আৰম্ভ হৈছে পদত্যাগৰ ধুমুহা এইবাৰ উজনি অসমৰ দুই জ্যেষ্ঠ অসম জনগোষ্ঠীৰ নেতাৰ বিজেপি দল ত্যাগ খদিয়া জিলা বিজেপিৰ সভাপতি যুধিষ্ঠিৰ গগৈয়ে এৰিলে বিজেপি দল যুধিষ্ঠিৰ গগৈ ধেমাজি জিলা বিজেপিৰ আছিল প্ৰভাৰী আৰু লগতে বিজেপি দল ত্যাগ কৰিলে শিৱাসাগৰ জিলা বিজেপিৰ প্ৰাক্তন সভাপতি ভৱেন মোহনেও আৰু শীঘ্ৰে অন্য ৰাজনৈতিক দলত যোগদানৰ ইংগিত যুধিষ্ঠিৰ গগৈ আৰু ভৱেন মোহনৰ পৰৱৰ্তী খবৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ সাময়িক সকাহ দেশৰ উচ্চতম ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আদালতত অন্তৰ্বৰ্তীকালীন জামিন লাভ কৰিছে শুকুৰবাৰে পুৱা দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে বলবৎকাৰী সঞ্চালকালয়ৰ গোচৰত অৰবিন্দ কেজৰিৱালক জামিন মঞ্জুৰ কৰে আম আদমি পাৰ্টিৰ নেতাজনে আবকাৰী দুৰ্নীতিৰ গোচৰত ইডিৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই জামিন আবেদন দাখিল কৰিছিল উচ্চতম ন্যায়ালয়ত কিন্তু এই মুহূৰ্তত দিল্লীৰ মুখ্যমন্ত্ৰী তিহাৰ এৰি যাব পৰা নাই আজি উচ্চতম ন্যায়ালয়ে কয় যে যোৱা 90 দিন ধৰি জেৰা অব্যাহত আছে তেওঁ নিৰ্বাচিত প্ৰতিনিধি হিচাপে নিজৰ ভূমিকা পালন কৰে নে নকৰে সেয়া তেওঁৰ ওপৰত নিৰ্ভৰশীল ইডিৰ গোচৰত উচ্চতম ন্যায়ালয়ে অৰবিন্দ কেজৰিৱালক অন্তৰ্বৰ্তীকালীন জামিন প্ৰদান কৰিছে যদিও আপাতত জেলৰ পৰা ওলাই আহিবলৈ সক্ষম হোৱা নাই মুখ্যমন্ত্ৰীগৰাকী কাৰণ চিবিআইয়ে ইতিমধ্যে তেওঁক জেলত গ্ৰেপ্তাৰ কৰিছে সেই গোচৰত তেওঁ এতিয়াও জেলৰ জিম্মাত আছে ইডিৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনোৱা গোচৰটো আজি আদালতে সৰ্বোচ্চ বিচাৰপীঠলৈ প্ৰেৰণ কৰে পৰৱৰ্তী খবৰ বিজেপিত আৰম্ভ হৈছে পদত্যাগৰ ধুমুহা আৰু বিজেপিৰ অভ্যন্তৰৰ অসন্তুষ্টিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাজনীতিৰ তুলপাল লগোৱা খবৰৰ পিছতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাক তলব মুখ্যমন্ত্ৰীৰ বিজেপিৰ অভ্যন্তৰৰ অসন্তুষ্টিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পদত্যাগৰ ধুমুহা আৰু জনসংঘ পুনৰুজ্জীৱিতকৰণৰ খবৰত চিন্তিত মুখ্যমন্ত্ৰী ৰাজনীতিৰ তুলপাল লগোৱা খবৰৰ পিছতেই ভৱেশ কলিতাক তলব মুখ্যমন্ত্ৰীৰ আৰু বাৰ্তালাপৰ পিছতে মুখ্যমন্ত্ৰীৰ ওচৰলৈ ৰাজ্যিক বিজেপিৰ সভাপতি আৰু মুখ্যমন্ত্ৰীৰ বাসগৃহত ৰুদ্ৰতাৰ বৈঠকত মিলিত হয় দুয়োগৰাকী নেতা দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ ৰাজ্য কঁপাই যোৱা গোৱালপাৰা নাও দুৰ্ঘটনা সন্দৰ্ভত ডাঙৰ খবৰ গোৱালপাৰা নাও দুৰ্ঘটনাত মৃতকৰ সংখ্যা 5 জনলৈ বৃদ্ধি গোৱালপাৰাত ৰাজ্য জোকাৰি যোৱা শোকাবহ নাও দুৰ্ঘটনা শিমুলীটোলাৰ নাও দুৰ্ঘটনাৰ মৃতকৰ সংখ্যা 5 জনলৈ বৃদ্ধি আৰু সন্ধানহীন হৈ থকা 2জন লোকৰ মৃতদেহ উদ্ধাৰ হৈছে আজি উদ্ধাৰ হৈছে গৌৰংগ মালাকাৰ আৰু উদয় চৰকাৰৰ মৃতদেহ এছডিআৰএফ আৰক্ষী আৰু স্থানীয় লোকৰ অভিযানত উদ্ধাৰ হৈছে দুয়োৰে মৃতদেহ উল্লেখযোগ্য যে বৃহস্পতিবাৰে গোৱালপাৰাৰ শিমুলীটোলাত সংঘটিত হৈছিল ভয়ংকৰ নাও দুৰ্ঘটনা স্থানীয় লোকে অভিযান চলাই উদ্ধাৰ কৰিছিল কেইবাজনো লোকক আৰু উদ্ধাৰ কৰিছিল মনজিৎ চাহাব জগত কৰ্মকাৰ আৰু সুজন মালাকাৰৰ মৃতদেহ এজন লোকৰ শেষকৃত্য সম্পন্ন কৰি উভতাৰ পথতে সংঘটিত হৈছিল এই ভয়ংকৰ নাও দুৰ্ঘটনা পৰৱৰ্তী খবৰ সাৱধান ৰাজ্যবাসী ৰাজ্যত পুনৰ হ'ব মুখলধাৰ বৰষুণ আগন্তুক 24 ঘণ্টাত ৰাজ্যৰ আটাইকেইখন জিলাতে কম বেছি পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱনা আছে এই সন্দৰ্ভত ৰাজ্যত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট ৰাজ্যবাসীক এই আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই পৰৱৰ্তী খবৰ ৰাজ্যৰ চাহ জনগোষ্ঠীৰ লোকলৈ ভাল খবৰ চাহ জনগোষ্ঠীৰ লোকলৈ কেইটামান বিশেষ আঁচনি ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাহ জনগোষ্ঠীৰ লোকলৈ কি আঁচনি আগবঢ়াইছে বা কি আঁচনি ঘোষণা কৰিছে চাওঁ আহক এটিচিএলৰ চাহ শ্ৰমিকৰ বাবে 20% বানচ আগবঢ়াব ৰাজ্য চৰকাৰে আৰু চৰকাৰী চাকৰিৰ ক্ষেত্ৰত 3% সংৰক্ষণৰ ব্যৱস্থা ৰাজ্য চৰকাৰৰ MBBSৰ বাবে 30খন আসন সংৰক্ষণ থাকিব চাহ জনগোষ্ঠীয় লোকৰ বাবে মহিলা আত্মসহায়ক গোটলৈ
25,000 টকাকৈ আৰ্থিক সাহায্য আগবঢ়াব ৰাজ্য চৰকাৰে। লগতে ৰাজ্যৰ চাহ বাগানসমূহত 118খন মডেল স্কুল স্থাপন কৰা হ'ব। সামাজিক মাধ্যম যোগে এই কথা সদৰি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ ডাঙৰ ঘোষণা। দলীয় পদবীৰ পৰা অপসাৰিত হ'ব AIUDFৰ 2 বিধায়ক। পাখি কটা যাব কৰিমুদ্দিন বৰভূঞা আৰু আমিনুল ইছলামৰ। আৰু লগতে সাধাৰণ সম্পাদকৰ পদৰ পৰা আঁতৰোৱা হ'ব দুয়োকে। এই কথা সদৰি কৰিছে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলে। আৰু অচিৰেই সলনি হ'ব দলটোৰ আঞ্চলিক আৰু কেন্দ্ৰীয় সমিতিৰ নেতৃত্ব। আজমল আৰু হাফিজ বছিৰ কাছিমিৰ বাদে সলনি হ'ব সকলোৰে পদবী। আজি এই কথা জনাইছে বদৰুদ্দিন আজমলে।